সকল আপোনালোকে সকলে আসনত থাকিব। আমাৰ দলৰ ফালৰ পৰা অলপ আপোনালোকে দৌৰাদৌৰি নকৰিব, নিজৰ আসন গ্ৰহণ কৰি থাকিব। ধন্যবাদ। ৰাইজসকল আপোনালোকে আঁতৰি নাযাব, নিজৰ আসনত বহক। আপুনি প্ৰচাৰ অভিযান চলাইছে, কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? নাই, আমি সমষ্টিৰ চুকে কোণে বুথে বুথে গৈছোঁ, মানুহৰ ঘৰে ঘৰে গৈছিলোঁ। সেইটো পৰ্যায়ত আমাৰ শেষ হৈছে। এতিয়া আমি মণ্ডলে মণ্ডলে, যিটো আমাৰ পঞ্চায়ত লেভেল কথা কয়, মণ্ডল বোলে আমাৰ ভাষাত মণ্ডল, আৰু মণ্ডলে মণ্ডলে গৈছোঁ। আপোনালোকে দেখিছে এটা মণ্ডলত কিমানখিনি মানুহ হৈছে, কিমান ভোট থাকে আৰু ৰাইজ কিমান হৈছে। প্ৰত্যেকটো মণ্ডলতে এনেধৰণে মানুহ হ'ব। আমি জানো যে বঙাইগাঁও সমষ্টিত ইয়াত পৰিৱৰ্তন জোৱাৰ উঠিছে, পৰিৱৰ্তন হ'ব আৰু কংগ্ৰেছৰ বিধায়ক হ'ব, অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। কিন্তু বঙাইগাঁও সমষ্টিবাসীৰ ৰাইজৰ সিদ্ধান্ত। অকল পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে নহয়, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি ফণীভূষণ চৌধুৰী ইমান দিনে কৰিছে কুট কৌশল কৰি। এজিপিয়ে বিজেপিৰ বকচাত উঠি ইমান দিনে বিধায়ক হৈছে। এইবাৰ বিজেপিয়ে সেই সিদ্ধান্ত সাধাৰণ কৰ্মীখিনি তেওঁলোকে মাত মতা নাই, তেওঁলোকে অৰ্থাৎ সহযোগ কৰা নাই। আৰু পৰিয়ালবাদৰ বিপক্ষে এই জোৱাৰ নহয়, অকল ইয়াৰ চৰকাৰ বদলাৰ জোৱাৰ। বিধায়ক ফণীভূষণ চৌধুৰীৰ যি MP সাংসদ, তেখেতৰ যি কৰ্ম সংস্কৃতিৰ প্ৰতি পিঠি দিয়া ৰাজনীতি, সৰ্বসাধাৰণক ST জনগোষ্ঠী, আমাৰ ৰাজবংশী জনগোষ্ঠীৰ পৰা ST দিয়াৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি কৰ্ম সংস্কৃতি নাই। ইয়াত স্বাস্থ্য শিক্ষা দুৰ্বল, বঙাইগাঁৱত য'তে যিমানখিনি হ'ব লাগে সেই অনুপাতে নাই। গতিকে মূলতে মানুহ কৰ্মৰ কাৰণে পাগল হৈছে, কৰ্ম সংস্কৃতি লাগে। এতিয়া ধৰ্ম সংস্কৃতি দি আমি আগবাঢ়িব নোৱাৰোঁ। এটা জাতি ধৰ্মক লৈ বাচি থাকিব নোৱাৰে, কৰ্মক লৈ আগবাঢ়িব। তাৰ কাৰণে এই পৰিৱৰ্তন। মিত্ৰজোঁটৰ মাজত তৃণমূল পৰ্যায়ত খুব এটা খহনীয়া দেখা পোৱা গৈছে, সেইটো লাভান্বিত হ'ব নেকি? মিত্ৰজোঁটত তেওঁলোকৰ মিত্ৰ নাই, তেওঁলোকে কৈ থাকক মিত্ৰতা দিল্লী দিছপুৰত থাকিব পাৰে। বঙাইগাঁও বিধানসভা সমষ্টি তৃণমূলত নাই আৰু থকাৰ প্ৰশ্ন নুঠে। কাৰণ যি দলৰ AGP দলৰ তেওঁলোকৰ পাৰ্চেণ্টেজ আজিৰ তাৰিখত 20% ভোট নাই, সেই দলে অন্য দলৰ বকচাত উঠিহে জিকি আছে। গতিকে যিকোনো দলে, তেওঁলোক BJP নহয়, যিকোনো দলে তেওঁলোকৰ লগত মিত্ৰতা বেছি দিন থাকিব নোৱাৰে। আজি 20 বছৰমান বঙাইগাঁৱত মিত্ৰতা হ'ল। মিত্ৰতা কৰি ইমান দিনে বিজেপি কৰে, শেষত হাতীত ভোট দিব লাগে। সেইটো তেওঁলোকৰ কাৰণে নহয়। মই গিৰীশ বৰুৱা হ'লেও তাত সহযোগ নকৰিম, স্বাভাৱিক কথা। নমস্কাৰ। আজি